চাওক পঞ্চায়তৰ বতৰা বিচাৰি আমি ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ গৈছোঁ আৰু বিশেষভাৱে আমি ND24 আহি উপস্থিত হৈছোঁ নামনি অসমত। নামনি অসমৰ কেইবাটা প্ৰান্তলৈ আমি গৈছোঁ আৰু যিসকল ভোটাৰ আছে সেই ভোটাৰৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিছোঁ। কিন্তু সমান্তৰালভাৱে আমি কথা পাতিছোঁ জনপ্ৰতিনিধিসকলে কি ইছ্যু লৈ তেওঁলোকে এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোক অৱতীৰ্ণ হৈছে, কি ইছ্যু লৈ তেওঁলোকে জনতাৰ মাজলৈ গৈছে। গতিকে জনতা জনাৰ্দনে তেওঁলোকক কি ধৰণে সমৰ্থন জনাব সেই সকলো কথা আমি পাতিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি আহি উপস্থিত হৈছোঁ গোৱালপাৰা পূব সমষ্টিত আমি আহি উপস্থিত হৈছোঁ। এই মুহূৰ্তত এগৰাকী প্ৰাৰ্থী আছে ৮ নং ভালুকডুবি গাঁও পঞ্চায়তৰ জিলা পৰিষদৰ সদস্যপদৰ প্ৰাৰ্থী আব্দুল ৰহিম জিব্ৰান ডাঙৰীয়া। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কি ধৰণৰ ইছ্যু লৈ এইবাৰ আপুনি মানুহৰ মাজলৈ গৈছে, জনতাৰ মাজলৈ গৈছে, প্ৰতিশ্ৰুতিসমূহ পৰৱৰ্তী সময়ত পূৰণ হ'ব সেইখিনি কথাও আছে। গতিকে প্ৰথম ইছ্যু যদি মই সুধোঁ আপোনাক, কোনকেইটা ইছ্যু লৈ এইবাৰ আপুনি ভোটাৰৰ মাজলৈ গৈছে? মোৰ ইয়াত এইবাৰ মোৰ নিজৰ প্ৰথম আৰু শেষ ইছ্যুটোৱে হৈছে মাটি। কাৰণ মোৰ এই জিলা পৰিষদ সমষ্টিটোত প্ৰায় 65% মানুহ ভূমিহীন মানুহ। এই মানুহখিনিৰ যাতে সংস্থাপন হয়, পুনৰ সংস্থাপন হয়, সেইটোৱে মোৰ ইছ্যু, সেইটোৱে মোৰ দাবী আৰু সেইটোৱে মোৰ মিছন। ভূমিটো হ'ব আপোনাৰ প্ৰথম ইছ্যু, যিটো মানে সেই কথাখিনি লৈ আপুনি মানুহৰ মাজলৈ গৈছে, ভোটাৰৰ মাজলৈ গৈছে। আশ্বস্ত হ'ব পাৰিছেনে আপোনাৰ কথাখিনিত? মানুহ আশ্বস্ত, মই আশ্বস্ত। আৰু আপুনি চাইছে চাগে ইয়াতে আছে, আৰু ইয়াত যিখিনি মানুহ দেখা পাইছে ইয়াতে 1/3 আৰু আহিব আছে। আৰু এইবাৰ অকল মানে ৰেলীত কি হয়, সাধাৰণতে যুৱ প্ৰজন্ম থাকে, কিন্তু আমি মিটিংবোৰত গৈছোঁ। আমাৰ মিটিংবোৰ যদি আপুনি চাই দেখা পাব যে এইবাৰ জ্যেষ্ঠসকল আহিছে, যিখিনি আগে পিছে আমি দেখা নাপাওঁ অগপ বিজেপিৰ মিটিংছবোৰত। আৰু স্বতঃস্ফূৰ্ত এইবাৰ ইলেকশ্যনটোত মানে প্ৰথম কথা হ'ল মোৰ পইচা খৰচ হোৱা নাই। আগে পিছে যিটো হয় তাৰমানে পইচা খৰচ হোৱা নাই, মানে স্বতঃস্ফূৰ্ত মানুহ। এইবাৰ এই নিৰ্বাচনটো ৰাইজে খেলি আছে। মই কেৱল এটা মুখা, মই চেহেৰা, মোৰ দলটো এটা সংগঠিত ৰূপত কৰ্মীখিনিক ধৰি ৰাখিছে, কিন্তু ৰাইজে নিজে ইলেকশ্যনটো খেলিছে। ৰাইজৰ দল আৰু কংগ্ৰেছৰ প্ৰাৰ্থীও ইয়াত প্ৰক্ষেপ কৰিছে, ফেক্টৰ হ'ব জানো? গোটেই কথাখিনি কি ধৰণৰ? নাহে, তেওঁলোক ওচৰ পাজৰেও নাথাকে। মানে এইবোৰ মানে তেওঁলোক কিয় নোৱাৰে, ৰাইজৰ দলটোতো বাদে দিয়ক, কংগ্ৰেছটো কিয় নাহে? ইয়াত যে মই যে ক'লোঁ মাটিৰ সমস্যা, ইয়াত ভূমিহীন মানুহ, নদী ভাঙা মানুহ। কংগ্ৰেছ 15টা বছৰ আমাৰ দিনতে, আমাৰ বয়সতে থাকিলে, তেওঁলোক একথা মাতিও কাকো নিদিলে। গতিকে মানুহ বুজি উঠিছে। গতিকে কংগ্ৰেছটো ইয়াত ফেক্টৰ নহয়। ৰাইজৰ দলটো অখিল গগৈ চাহাব আহিছিলে, 3-4টা মিটিং কৰি গৈছে, সেই মিটিংলৈকে সমাপ্ত। আৰু ইতিমধ্যে উচ্ছেদক লৈ এটা কথা বাৰ্তা চলি আছিল এই মানুহখিনিৰ মাজত, বিশেষকৈ গোৱালপাৰা পূবত বহুকেইটা বিতৰ্ক হৈছে। এই কথাসমূহ কি ধৰণে চিন্তা চৰ্চা কৰি থকা হৈছে? আপুনি কেনেকুৱা কথা কৈছে মই ধৰিব পৰা নাই, কিন্তু যদি উচ্ছেদৰ কথা কৈছে, কংগ্ৰেছে কোৱা কথাখিনি কৈছে। উচ্ছেদ আইনখনে কংগ্ৰেছৰ দিনত পাছ কৰা। উচ্ছেদ যিটো আইন আছে, সেই আইনখন, যি আইনৰ দ্বাৰা মানুহক উচ্ছেদ কৰায়, সেই আইনখন কংগ্ৰেছৰ দিনত হোৱা। আৰু কংগ্ৰেছৰ দিনত কাৰ কাৰণে উচ্ছেদ হয়? ইয়াতে ট্ৰাইবেলক উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে কৰা নাছিলে, বেলেগ মানুহক কৰাৰ কাৰণে কৰিছিলে, মুছলমান মানুহক উচ্ছেদ কৰাৰ কাৰণে। গতিকে কংগ্ৰেছে উচ্ছেদৰ সময়ত মানুহৰ কাৰণে কান্দা কটাটো বন্ধ কৰিব লাগে। ঘৰিয়ালৰ চকু পানী টুকি লাভ নাই। এই মানুহখিনি ইয়াতে যে বসবাস কৰে, 5 বছৰত আহি বসবাস কৰা নাই, ইয়াতে 50 বছৰ 60 বছৰৰ পৰা বসবাস কৰে। এতিয়া 60টা বছৰে কোন আছিলে ইয়াত? আজি AJP 9টা বছৰ হৈছে, আগৰখিনি কোন আছিলে? সেই কথা বতৰাখিনি চাব লাগিব। গতিকে তেওঁলোকৰ নৈতিক অধিকাৰ নাই উচ্ছেদৰ কথা ক'ব। আপুনি 100% আপুনি সাজু হৈছে, ৰাইজৰ কাম কৰিম বুলি আপুনি ইতিমধ্যে টঙালি বান্ধিছে। ইয়াৰ আৰম্ভণিহে ৰাজনীতি। এতিয়া মই জিলা পৰিষদৰ যদি গেলি পচি যাওঁ, পৰৱৰ্তীত মই ৰাজনীতি কেনেকৈ কৰিম? গতিকে মই জিলা পৰিষদটো এটা চেলেঞ্জ, যে ভৱিষ্যতলৈ মই যদি আৰু কিবা নিৰ্বাচন খেলোঁ, তেতিয়া জিলা পৰিষদটো মই ভালকৈ কৰিব লাগিব। তেহে মোক ৰাইজে বুজি পাব, তেহে ৰাইজে মোক লগত ৰাখিব। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধৰণে এটা ৰেলী ইতিমধ্যে ওলাইছে। AJP বিজেপি প্ৰাৰ্থী আব্দুল ৰহিম জিব্ৰান ইতিমধ্যেই এটা ৰেলীত ইতিমধ্যে গৈছে, আৰু এই ৰেলী ইতিমধ্যে আগবাঢ়িব। আৰু এই ধৰণে এতিয়া আজি যিহেতু অন্তিম প্ৰচাৰ, আৰু অন্তিম প্ৰচাৰৰ বাবে এই ধৰণে এতিয়া প্ৰতিটো দলৰ সমৰ্থকসকল আহিছে। তেওঁলোকৰ মন পচন্দ যিকেইগৰাকী তেওঁলোকৰ সমৰ্থক, সেই সমৰ্থকৰ সমৰ্থনত এই ধৰণে তেওঁলোক অহা দেখিবলৈ পাইছোঁ। গতিকে গোৱালপাৰাতো এই ধৰণৰ এতিয়া নিৰ্বাচনৰ ব্যস্ততা, নিৰ্বাচনৰ প্ৰস্তুতি। আৰু আজি 4:30 বজাৰ পূৰ্বেই যিহেতু নিৰ্বাচনৰ প্ৰচাৰ সামৰিব লাগিব, তাৰ বাবে কিন্তু প্ৰতিটো ৱাৰ্ডে এই ধৰণে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সাজু হৈছে। তেওঁলোকৰ প্ৰচাৰ তেওঁলোকে তুংগত কৰি তুলিছে, মাৰাথন তেওঁলোকে প্ৰচাৰ কৰিছে, আৰু নিজৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এই ধৰণে এতিয়া সমৰ্থকসকল ওলাই অহা পৰিলক্ষিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ